চিপাঝাৰত ২৬ত ভাগ্যৱান হ'ব কোন? বিজেপিৰ দখলত থকা অসম বিধানসভাৰ সকলোৰে দৃষ্টিত আবদ্ধ হোৱা চিপাঝাৰ সমষ্টিত ২০২৬ চনত কপাল ফুলিব কাৰ? অসম সাহিত্য সভাৰ মজিয়াৰ পৰা আহি একেটা নিশাত গেৰুৱা বসন পৰিধান কৰি বিতৰ্কৰ মাজেৰে বিধায়ক হোৱা ডক্টৰ পৰমানন্দ ৰাজবংশীৰ আধিপত্য ২৬ৰ নিৰ্বাচনত অক্ষুণ্ণ থাকিবনে? সাধাৰণ ভোটৰ কথা বাদেই দিয়ক, খোদ দলীয় কৰ্মীয়ে নাৰাজ বিজেপি বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ ওপৰত। এইগৰাকী শাসকীয় বিধায়কক তীব্ৰ প্ৰত্যাহ্বান জনাই বিজেপিয়ে তিনিগৰাকী যুৱ নেতাই আসন্ন নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব লাভৰ বাবে দিনে নিশাই মাৰাথন তৎপৰতা চলোৱাত বহুধা ভক্ত হৈছে জনতা। তীব্ৰ চাপত ৰাখিছে সাধাৰণ জনতাৰ প্ৰিয়ভাজন বনমালী শৰ্মা, কুলদীপ বৰুৱা আৰু ৰাণা বৈশিষ্ট্যই। ইতিমধ্যে বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাথো ১৪ মাহ বাকী থকা অৱস্থাত বৰ্তমানৰ বিধায়কগৰাকীৰ পৰা বহু দূৰত অৱস্থান লৈ নিজৰ সমৰ্থকসহ দূৰত্ব গতিত ৰাইজৰ মাজত সোমাই পৰাত চিপাঝাৰ সমষ্টিৰ ৰাজনৈতিক খেলখন ধূসৰ হৈ পৰা পৰিলক্ষিত হৈছে। সময়ত পৰিস্ফুট হ'ব ২৬ত কোন হয় ভাগ্যৱান নেতা। ভোটাৰে কোন নেতাক বিচাৰে সবিস্তাৰে প্ৰকাশ কৰিম আমি। নিউজ ডেস্ক, AN লাইভ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।